মানকাছাৰ সমষ্টিৰ কালাপানী নামৰ ঠাইত আজি আমি যি বিশাল ৰাজহুৱা সভা কৰিলোঁ, এই সভাখন মাত্ৰ এটা দিনৰ আমি আমন্ত্ৰণ কৰিছোঁ। যোৱা পৰহি দুপৰীয়া ফোন যোগে মই ইয়াৰ কৰ্মকৰ্তাসকলক কৈছিলোঁ যে এখন সভা কৰিব লাগে, কৰ্মীসকলক লগ পাম। তেওঁলোকে ক'লে যে কৰ্মী নহয়, আমি আমাৰ অকণমান জিলা পৰিষদৰ ভিত্তিত আমি এখন সভা কৰিম। আপুনি মঞ্চ কৰাৰো আমি সময় নাপালোঁ, কিন্তু দেখিলে আপোনালোকে হাজাৰ হাজাৰ মানুহ আহি ইয়াত উপস্থিত হৈছে। তাৰ মানে এইটোৱে বুজাইছে যে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা এটা অৱস্থা হৈছে। মানুহৰ বয় বস্তুৰ দামে মানুহক একেবাৰে আগুৰি ধৰিছে। স্মাৰ্ট মিটাৰ, প্ৰত্যেকটো বয় বস্তুৰ দাম, বিভিন্ন GSTৰ উৎপাতত, বিভিন্ন টেক্সৰ উৎপাতত মানুহ থাকিব নোৱাৰা হৈছে। আৰু সেইকাৰণে মানুহে শান্তি থাকিবলৈ কাৰণে হিমন্ত বিশ্ব শৰ্মাক আপোনাৰ মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাবৰ কাৰণে এইবাৰ পঞ্চায়তত তেওঁ জিলা পৰিষদ, পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, ৱাৰ্ড মেম্বাৰ সকলোকে কংগ্ৰেছ প্ৰাৰ্থী ভোট দিয়াৰ কাৰণে তেওঁলোকে মনস্থ কৰিছে। তাৰে ইংগিত হিচাপে আজি অজস্ৰ লোক আজি ইয়াত উপস্থিত হৈছে। আৰু এখন সভা ইয়াতে আছে, গতিকে মই আপোনালোকক আৰু বেছি সময় ইয়াত দিব নোৱাৰিম। সেই সভাত যাবৰ কাৰণে আপোনালোকক অনুমতি বিচাৰিছোঁ। আপোনালোকে চাওক, আপোনালোকে কথাখিনি বোধহয় মই বুজাব পৰা নাই। এটা হ'ল কেন্দ্ৰৰ সংসদ, এটা হ'ল ৰাজ্যত MLA আৰু এটা হ'ল পঞ্চায়তৰ প্ৰতিনিধি। মই ইয়াৰ পৰা জিকি পেলাই গৈয়ে আপোনাৰ গৰাখহনীয়া সমস্যা সমাধানৰ কথা কৈছোঁ, যে সমস্যাটো ৰাজ্য চৰকাৰৰ আওতাত নাই। আপোনালোকে নাজানে যে ব্ৰহ্মপুত্ৰই আজি কি ধৰণৰ ৰূপ লয়, ব্ৰহ্মপুত্ৰই কেনেকৈ আপোনাৰ ইৰোজন কৰে, কেনেকৈ আপোনাৰ মৃত্তি কাটাও বুলি কয়, কেনেকৈ আপোনাৰ গৰাখহনীয়া কৰে, আপোনালোকে বুজি নাপায়। এটা অল পাৰ্টি ডেলিগেশ্যন ইয়াত অহাৰ কাৰণে কৈছোঁ। সেইকাৰণে মোক সুধিছিল নতুন MP হিচাপে যে আপুনি ষ্টেণ্ডিং কমিটিৰ কোনখনত থাকিব। সাধাৰণতে দেখে যে ফাইনেন্সত থাকিব, হোমত থাকিব, সায়েন্স এণ্ড টেকনলজিত থাকিব, কিন্তু মই কৈছোঁ যে মই ৱাটাৰ ৰিচোৰ্চত থাকিম। আৰু ৰাহুল গান্ধী ডাঙৰীয়াই মোক ৱাটাৰ ৰিচোৰ্চত থকাৰ অনুমতি দিছে। আৰু ৱাটাৰ ৰিচোৰ্চৰ ষ্টেণ্ডিং কমিটিটো মই ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰা আৰম্ভ কৰি বিভিন্ন কথাৰে এই সমস্যা সমাধান কৰিবৰ কাৰণে কৈছোঁ। সংসদতো আমি সজোৰে কৈছোঁ যে আপোনালোকে আমাৰ গৰাখহনীয়া কথাটো বুজি নাপায়। অল পাৰ্টিৰ ডেলিগেশ্যন এটা ইয়ালৈ আহিব লাগে আৰু এটা এক্সপাৰ্ট টিম ইয়ালৈ পঠিয়াব লাগে। আৰু এই সমস্যাটো, গৰাখহনীয়াৰ সমস্যাটো আমাৰ নেশ্যনেল প্ৰব্লেম হিচাপে ডিক্লেয়াৰ কৰিব লাগে। এখন ৰাজ্য চৰকাৰৰ আওতাত এইখিনি কথা সমাধান নহয়। তাৰোপৰি আমাক কৈছোঁ যে পঞ্চৰত্নৰ পৰা মানকাছাৰলৈকে এইটো এটা ইণ্টাৰ ষ্টেট বৰ্ডাৰো আছে, লগত আপোনাৰ মেঘালয়ো আছে। এই ৰাস্তাটো কৰাৰ কাৰণে মই নীতিন গাডকাৰী ডাঙৰীয়াক কৈছিলোঁ, তেওঁ কথাখিনি পজিটিভলি দিছে। ইয়াত এটা পৰ্ট কৰাৰ কথা কৈছিলোঁ, জাহাজ ঘাট কৰাৰ কথা কৈছিলোঁ, যাতে দুখন দেশৰ মাজত জাহাজ ঘাটটো খুলিলে আমাৰ ইয়াৰ পৰা জাহাজেৰে আমি কলিকতালৈও বহু বয় বস্তু নিব পাৰিম। ইয়াৰ গোটেই জীৱন ধাৰণৰ লগতে গোটেই ৰাজ্যখনৰ আমাৰ যথেষ্ট উপকৃত হ'ব। সেই কথা বতৰাবিলাক আজি কাগজ পত্ৰ সৈতে আহি ৰাইজৰ ওচৰত মই শ্বেয়াৰ কৰিছোঁ, দেখুৱাইছোঁ। আৰু আপোনালোকেও নিশ্চয় গম পাইছে যে সংসদত প্ৰশ্ন উত্তৰ কালত 377 আপোনাৰ মাধ্যমত আৰু আপোনাৰ 0 আৱাৰৰ মাধ্যমত আৰু মই বিভিন্ন আপোনাৰ সুযোগেৰে কিখিনি কথা প্ৰশ্ন উত্থাপন কৰি কেনেধৰণে উত্তৰ পাইছোঁ, সেই কথাখিনি আজি আপোনালোকৰ যোগেদি ৰাইজক জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।